কৰ্ম যদি শুদ্ধ হয়, চেষ্টা যদি নেৰানেপেৰা হয়, তুমি কৃতকাৰ্য হবাই। নমস্কাৰ, মই যোগশ্ৰী জয় শৰ্মাই আপোনালোকক মোৰ এই ইউটিউব চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ। এই চেনেলটো এইটোৱে হৈছে প্ৰথম ভিডিঅ' আৰু ইয়াৰে ভিডিঅ'বোৰত আমি নানা ধৰণৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে কথা পাতিম। আজি এই ভিডিঅ'টোত এখন বৰ ধুনীয়া কিতাপৰ কথা পাতিম। আপোনালোকৰ মূল্যৱান সময় যি আপোনালোকে দিব মোৰ ভিডিঅ'বোৰত, মই চেষ্টা চলাম যাতে আপোনালোকৰ সেই সময়খিনি অথলে নাযায়। আজি যিখন কিতাপৰ বিষয়ে মই জনাম বুলি কৈছিলোঁ, সেই কিতাপখনৰ নাম হৈছে স্মৃতিশক্তি বৃদ্ধি কৰি পৰীক্ষাত কৃতকাৰ্য হোৱা সম্ভৱনে? লেখক ডক্টৰ বসন্ত কুমাৰ ভূঞা। এই কিতাপখন প্ৰায় 20-25 বছৰ পুৰণি কিতাপ। যেতিয়া মই ক্লাছ 6ত আছিলোঁ, আমাৰ ওচৰৰে দাদা এজনে এই কিতাপখন মোক জন্মদিনত উপহাৰ হিচাপে দিছিলে। তেতিয়া কিতাপ পঢ়াৰ খুব বেছি চখ আছিলে, এতিয়াও আছে, কিন্তু এতিয়া কৰ্মব্যস্ততাতে হওক বা মোবাইলত ইমানখিনি সময় গুচি যায় যে কিতাপৰ পৰা যেন এটা দূৰত্ব আহি গৈছে এনেকুৱা ফিল হয়। তথাপিও যিমানখিনি পাৰোঁ সময় উলিয়াই কিতাপৰ লগত সময় কটাবলৈ চেষ্টা চলাই আছোঁ এতিয়াও। সঁচা ক'বলৈ গ'লে এই কিতাপখনে ইমান বেছি আত্মবিশ্বাস দিছিলে, ইমান বেছি সাহস দিছিলে, মই হয়তো ভাষাৰে বুজাব নোৱাৰিম। আৰু কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই আছে, আপোনালোকে পাৰিলে এই কিতাপখন পঢ়িবলৈ চেষ্টা কৰিব, জীৱনত বহুত বেছি সহায় কৰিব। এতিয়া মই কিতাপখনৰ মাজৰ পৰা অকণমান আপোনালোকক পঢ়ি শুনাম। গোটেই কিতাপখন পঢ়ি শুনোৱাটো ইউটিউব চেনেলটোত সম্ভৱ নহয়। ইয়াতে কিছুমান আঁচ পাৰি থোৱা আছিলে। এই আঁচবোৰ স্কুলীয়া জীৱনতেই পৰা আঁচ, নাজানো ভিডিঅ'টোত স্পষ্ট হৈছে নাই। ইয়াতে এটা শাৰী আছিলে, কৰ্ম যদি শুদ্ধ হয়, চেষ্টা যদি নেৰানেপেৰা হয়, তুমি কৃতকাৰ্য হবাই। ই দৃঢ় কথা। এতিয়া ভাবক, এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া এই কথাষাৰ পঢ়ে আৰু এজন অভিজ্ঞ ব্যক্তিয়ে এই কথাখিনি লিখা বুলি তেওঁলোকে গম পায়, কিমান বেছি জীৱনত তেওঁলোক মটিভেট হ'ব পাৰিব, ইনস্পায়াৰ হ'ব পাৰিব, বা এটা সঁচা ক'বলৈ গ'লে কিমান বেছি এটা সাহস পাব যে তেওঁলোকে যদি চেষ্টা কৰে, তেওঁলোকে যদি নেৰানেপেৰাকৈ চেষ্টা কৰি থাকে, এদিন হ'লেও তেওঁলোকে কৃতকাৰ্য হ'বই। এই ভিডিঅ'টো মই কাৰো লগত শ্বেয়াৰ কৰা নাই, মোৰ ফেমিলি ৰিলেটিভছ কাৰো লগত মই শ্বেয়াৰ কৰা নাই। এই ভিডিঅ'টোত যদি আপোনালোকৰ ফিডত দেখুৱাইছে বা আপোনালোকৰ ওচৰলৈ গৈছে আৰু আপোনালোকে যদি ভাবে এই ভিডিঅ'টো কাৰোবাৰ হ'লেও কামত আহিব, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট প্লিজ কৰিব, যাতে ইউটিউবে এই ভিডিঅ'টো আন বহুজনলৈ ৰিকমেণ্ড কৰে। ইয়াতে ঈশ্বৰৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ বিশ্বাসৰ কথাও লিখা আছে। ইয়াতে এটা এনেকুৱা পেৰাগ্ৰাফ আছে য'ত বুজোৱা হৈছে যে কেতিয়াবা আমি ঈশ্বৰৰ ওচৰত কিবা এটা বস্তু খুব বেছি বিচাৰোঁ, কিন্তু সেই বস্তুটো আমি নাপাওঁ। তেতিয়া বাৰু ঈশ্বৰৰ ওপৰত বিশ্বাসটো আমি কমাই দিব লাগে নেকি, বা ঈশ্বৰৰ ওপৰত বিশ্বাসটো কেনেকুৱা হ'ব সেই মুহূৰ্তত? এই বস্তুটো ৰিলেট কৰি তেওঁ কথা অকণমান লিখিছে, মই পঢ়ি শুনাইছোঁ। ঈশ্বৰেও কিন্তু যিকোনো এটা ফল পাবৰ কাৰণে যোগ্যৱান হোৱাটো বিচাৰে। ধৰি লোৱা, তুমি মাত্ৰ 10 বছৰ বয়সীয়া ল'ৰা। দেউতাৰক তুমি অনুৰোধ কৰিছা এখন মটৰ চাইকেল দিবলৈ। দেউতাৰাই তোমাক ক'ব আকৌ 8 বছৰ অপেক্ষা কৰিবলৈ, অৰ্থাৎ যেতিয়া তোমাৰ বয়স 18 বছৰ হ'ব তেতিয়াহে মটৰ চাইকেল পাবা। দেউতাৰাই তোমাক ঠিকেই কৈছে, কাৰণ তেখেতে নিবিচাৰে যে দুৰ্ঘটনাত পতিত হৈ তোমাৰ মৃত্যু হওক। তুমিয়েই কোৱাচোন, এখন মটৰ চাইকেল তুমি জানো চলাব পাৰিবা? ঠিক তেনেকৈ ঈশ্বৰে দিব খোজা বস্তুটো বা ফলটো পাবৰ বাবে তুমি যোগ্য হ'ব লাগিব। কাৰণ অযোগ্য অৱস্থাত বস্তুটো পালে তুমি 10 বছৰ বয়সীয়া ল'ৰাই মটৰ চাইকেল চলাই দুৰ্ঘটনাত পতিত হোৱাৰ দৰেই হ'ব পাৰে। আৰু এটা পেৰাগ্ৰাফ মই পঢ়ি দিছোঁ। এই পেৰাগ্ৰাফটো স্কুলীয়া জীৱনত যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই আছে, আপোনালোকক নিশ্চয় সহায় কৰিব যে সৰু সৰু কথাত কেনেকৈ আমি লাগি থাকিব নালাগে। তেনেকুৱা এটা পেৰাগ্ৰাফ পঢ়ি শুনাইছোঁ। স্কুলত সকলোৱে বন্ধু, সেয়ে 2টা বা 3টা দল গঠন কৰি ইটো দলৰ লগত সিটো দলৰ কাজিয়া হোৱা অনুচিত। আনহাতে এজন বন্ধুৱে আন এজন বন্ধুৰ বিষয়ে তৃতীয় এজন বন্ধুৰ সন্মুখত বেয়া কথা অৰ্থাৎ পৰনিন্দা কৰা উচিত নহয়। এই পৰনিন্দাই হ'ল কাজিয়াৰ মূল উৎস। এবাৰ যদি কাজিয়াৰ সূত্ৰপাত হয়, তোমাৰ মানসিক শান্তি নোহোৱা হ'ব আৰু তুমি তোমাৰ পঢ়া শুনাতকৈ বেছি সময় প্ৰতিশোধ লোৱাৰ ইচ্ছাত কটাবা। যদি কিবা কাৰণত কাৰোবাৰ লগত কাজিয়া হয়, তেন্তে
নিজৰ ভুলৰ বাবে আন এজনৰ ওচৰত ক্ষমা বিচাৰিবা আৰু যদি আন বন্ধু এজনে তোমাৰ বিৰুদ্ধে বেয়া কাম কৰিছে তেন্তে তেওঁক তেওঁৰ দুখৰ কথা স্পষ্টভাৱে সন্মুখত সকীয়াই দি ভৱিষ্যতে তেনেকুৱা নকৰিবলৈ উপদেশ দি বন্ধু হৈ ল'বা কাৰণ তুমি সদায় এটা কথা মনত ৰাখিবা যে তুমি আজি যিটো কথাৰ বাবে কাৰোবাক বন্ধু আৰু কাৰোবাক শত্ৰু বুলি ভাবিছা সময়ত এইবোৰ বন্ধু বা শত্ৰু হৈ নাথাকিব তুমি স্কুল এৰি কলেজ পাবা কলেজ এৰি বিশ্ববিদ্যালয় পাবা বিশ্ববিদ্যালয় এৰি হয় চাকৰি কৰিবা নহ'লে ব্যৱসায় কৰিবা 10-15 বছৰ পাছত দেখিবা তোমাৰ স্কুল কলেজৰ কোনো বন্ধুও নাই শত্ৰুও নাই এই আটাইবোৰ সাময়িক কচুপাতৰ পানীৰ দৰে সেয়ে সৰু সৰু কথাত কাজিয়া কৰি তোমাৰ মনত অশান্তি কঢ়িয়াই আনি পঢ়াৰ সময় নষ্ট নকৰিবা এই কথাখিনি অকল স্কুলীয়া জীৱনতেই যে প্ৰযোজ্য তেনেকুৱা নহয় চাকৰি কৰাত সময়ত বা ব্যৱসায় কৰি থকা সময়তো এই কথাখিনি সমানে প্ৰযোজ্য আমি যিমানে পৰনিন্দা কৰিম সিমানেই হয়তো আমাৰ শত্ৰু বাঢ়ি যাব এই কথা সঁচা যে সৰু সৰু কিছুমান কথাত এই দুদিনীয়া জীৱনটোত ইমান সৰু সৰু কথা কিছুমানত লাগি নাথাকিও আমি আগুৱাই যাব পাৰোঁ নহয় জানো আন এটা চেপ্টাৰৰ পৰা আৰু দুখাৰী পঢ়ি দিছোঁ যদি কিবা এটা কামত আত্মবিশ্বাস থাকে তেন্তে 50% কাম সমাধা হ'ল বুলিয়েই ধৰি ল'ব পাৰি মই কামটো কৰিব পাৰিম এই ভাৱেৰে কাম এটা কৰিলে জয় হোৱাৰ আশা কৰিব পাৰি নহয় জানো এই কিতাপখনৰ প্ৰত্যেকটো শাৰীয়ে ইমান বেছি সাহস আৰু আত্মবিশ্বাস দিব পাৰে মইতো অকণমানেই পঢ়িলোঁ কিন্তু এই গোটেই কিতাপখন যেতিয়া আপুনি পঢ়িব সঁচাই কৈছোঁ জীৱনত আত্মবিশ্বাস বহু গুণে বাঢ়ি যাব আপুনি এনেকুৱা কিছুমান কিতাপ পঢ়িছে নেকি বাৰু যি কিতাপে আপোনাৰ জীৱনত বহুত বেছি আত্মবিশ্বাস বা সাহস যোগাইছে বা এটা পজিটিভ চেঞ্জ আনিছে যদি তেনেকুৱা কিবা কিতাপ আছে প্লিজ কমেণ্টত জনাব যাতে ময়ো পঢ়িব পাৰোঁ আৰু এই চেনেলটোৰ দৰ্শকসকলেও যাতে সেই কিতাপবোৰ পঢ়ি লাভান্বিত হ'ব পাৰে আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ কাৰণ মই বুজি পোৱা নাই আপোনালোকে এই ভিডিঅ'টো চাই কিবা শিকিব পাৰিলেনে বা কিবা আপোনালোকৰ লাভ হ'লনে আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাব যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আৰু ভিডিঅ' দিম মই আৰু এটা কথা এইখিনিতে মই কৈ থওঁ মোৰ আৰু এটা চেনেল আছে য'ত মই অকল ট্ৰেভেলিং ৰিলেটেড ভিডিঅ'ছবিলাক দিওঁ আৰু মই ডেছক্ৰিপশ্যনত সেই চেনেলটোৰ লিংকটো মই দি দিছোঁ আপোনালোক যদি ভাবে চাবলৈ তেতিয়াহ'লে চাব পাৰিব তাতে ট্ৰেভেলিং ৰিলেটেড মই ডিটেইলছবোৰ দিওঁ কোনোবা জেগাত যদি মই ফুৰিবলৈ যাওঁ তাতে কেনেকৈ যাব পাৰি বা সেই জেগাটোত যাই কোন কোন ঠাইত ফুৰিব পাৰি মানে এটা ইনফৰ্মেটিভ ভিডিঅ' হিচাপে মই ট্ৰেভেল ব্লগবিলাক বনাওঁ আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে আগন্তুক দিনলৈ মই আৰু ভিডিঅ' লৈ আনিম আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ইউটিউব চেনেল এটা খুলিবলৈ কি সঁজুলিৰ প্ৰয়োজন যেনে কেমেৰা বা মাইক হওক বা ট্ৰাইপড হওক বা লাইট হওক কেনেকুৱা কি প্ৰয়োজন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি আপোনালোকে তেনেকুৱা এটা ভিডিঅ' বিচাৰিছে তেতিয়াহ'লে প্লিজ মোক কমেণ্টত জনাওক তেতিয়াহ'লে আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'টোত আকৌ লগ পাম তেতিয়াহ'লে ফূৰ্তিত থাকক হাঁহি থাকক ধন্যবাদ